আপোনালোকে পানী পোৱা নাই ঘৰে ঘৰে আপোনালোকক খবৰ ল'বলৈ আহিছে নাই কোনো নাই কোনো নাই নাই ওয়ার্ড মেম্বারও নাই কোনো নাই ইলেকশনৰ সময়ত কি কৈছিলে প্ৰতিশ্ৰুতি দিলে বহুত কথা ক'লে বহুত ক'লে যদি নহয় আমাক এই দিনৰ পিছত পানী দিব নোৱাৰে আমি তলা মাৰি দিম কৈ দিছো এই পৌৰসভাৰ মানুহকেজনে চাই লওক এতিয়া আপোনালোকে আমাক সমালোচনা কৰিব ক্ৰিটিসাইজ কৰিছো কিন্তু চাওক পানী যদি নাপায় কেনেকুৱা এটা হোৱা দোৱা লাগে এইসকলৰ ল'ৰা ছোৱালী আছে কলেজলৈ স্কুল কলেজলৈ যোৱা ল'ৰা ছোৱালী আছে লগতে অফিচ কাছাৰীলৈ যোৱা ল'ৰা ছোৱালী আছে পানী যদি নাপায় এইসকলৰ কি সমস্যা হ'ব পাৰে প্ৰতিনিধিসকলে চাই লওক যদি আপোনালোকে ভাবিছে আমি মিছাতে সমালোচনা কৰো তেনেহলে এইসকলৰ বৰ্তমান সময়ত যি সমস্যাত ভুগিছে তেওঁলোকৰ সমস্যাবোৰক আপোনালোকে কিয় আওকাণ কৰিছে এখন গাঁও নহয় নগৰ আৰু নগৰত খোৱা পানী দুমা ধৰি নাই মানুহে হাবাথুৰি খাব লগা হৈছে নগৰাঞ্চলৰ লোক 10টাকৈ ৱাৰ্ডৰ লোকসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আৰু এই বিভাগৰ লগতে নাজিৰা যি পৌৰসভাৰ অকমন্যতাৰ ফলত দুমাহ ধৰি নাজিৰা ৰাইজে পানী পোৱা নাই আমি সামগ্ৰিক পৰিৱেশ দেখাইছো বৰ্তমান সময়ত এই অঞ্চলৰ লোকসকল আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আৰু এনে ধৰণৰ এটা পৰ্যায়লৈ গৈছে যে যিখন নগৰ এতিয়া নগৰ ক'বলৈ লাজ লগা হৈছে নাজিৰা নগৰ এতিয়া দুমাহ ধৰি খোৱা পানী নাই আৰু এখন নগৰত পানীৰ অভাৱ কিমান পৰ্যায়লৈকে হ'ব পাৰে এইটো আপোনালোকে সহজে অনুভৱ কৰে গাঁও অঞ্চলতকৈ নগৰ অঞ্চলত পানীৰ পৰিমাণ যথেষ্ট কম আৰু এই ফলশ্ৰুতিত যদি ইয়াৰ সমান্তৰালভাৱে খোৱা পানীও নাথাকে তেনেহলে কেনে এটা দুৰ্ভোগ ভুগিব লাগে আৰু এখন নগৰত ৱাটাৰ সাপ্লাই মিনি যিটো পাইপ তেওঁলোকে কাম কৰোতে পৌৰসভাৰ সময় লাগিছে দুমাহতকৈ অধিক আৰু এইসকল লোকে এতিয়া পানী বিচাৰি হাবাথুৰি খাব লগা হৈছে প্ৰথমে কি ক'ব আপুনি কবলে মানে কি কথাটো হৈছে কি ইয়াত আজি দুমাহৰ পৰা কামটো কৰে কামটো লেহেমীয়া গতিত কাম হৈছে কাম মানে কি মানুহ আহে তেওঁলোকৰ মানুহ বহি থাকে 2 ঘণ্টা কাম কৰে গুচি যায় প্লাছ আজি এবছৰৰ পৰা এটা মটৰ বেয়া হ'ল তেওঁলোকক আমি ক'লো ভাইচ চেয়াৰমেন আজি আহিছে তেওঁকো দেখালো চেয়াৰমেন বাইদেউক এদিন ক'লো যে মটৰটো এটা বেয়া হৈ আছে আপোনালোকে বেছি পইচা খৰচা নহয় তেওঁলোকে ডিপাৰ্টমেণ্টে কোৱা মতে 3-4 হাজাৰ টকা খৰচা হ'ব আপোনালোকে কৰক যদি দৰকাৰ হয় আমিও সহযোগ কৰিম ইমান পৰ্যন্ত কোৱা পাছত আজিলৈকে কথা কোনো লেহেমীয়া গতিতে কাম হয় আজিলৈকে কাম হোৱাই নাই আৰু নিৰ্বাচনৰ সময়ত প্ৰথমতে সকলোকে বহুত গুৰুত্ব প্ৰদান কৰা হ'ল ভোট প্ৰদান কৰাৰ আগতে বহু প্ৰতিশ্ৰুতি দিয়া হ'ল বহু কথা কোৱা হ'ল পৰিৱৰ্তন কিন্তু আজি পৰ্যন্ত আপোনালোকে আকৌ আজি প্ৰতিবাদ কৰিব লগা হৈছে আজি আমি কবলৈ আহিলো পানী পোৱা নাই তাৰপিছত চকীদাৰ আমি কোৱা কাৰণে আমাক খেদি আহিছে খেদা মাৰি আহিছে গোটেই চকীদাৰ কোন হয় গণেশ পাব্লিক হেল্থৰ আৰু কি কৈছে আৰু কৈছে আমিতো তেওঁ কোৱা নাই আমি গোটেইখিনি মানুহক কৈছো আমি ইমান কষ্ট পাইছো আমিহে জানিছো আৰু তেওঁ তেনেকে খেদি আহিব নালাগে তাৰপিছতে মতা মানুহ কিটাই কলে যেতিয়া তেতিয়া লাহেকে বহিছে আৰু মিউনিচিপালিটিয়ে কি কৈছে মিউনিচিপালিটিয়ে কয় ইয়াতে পাব্লিক হেল্থৰ কথা কয় পাব্লিক হেল্থে আকৌ মিউনিচিপালিটি হেৰিত কয় সেই তেনেকুৱা হৈ আছে এখন গাঁৱত যদি কিবা পাব্লিক হেল্থৰ বা পানীৰ স্কিম বেয়া হয় এসপ্তাহ লাগে ঠিক হ'বলৈ কিন্তু নগৰত যে দুমাহ লাগিছে নাজানো সেইটো কি কাৰণে লাগিছে বৰ দুখৰ কথা যদি নহয় আমাক এই দিনৰ পিছত পানী দিব নোৱাৰে আমি তলা মাৰি দিম কৈ দিছো তলা মাৰি দিম আমি সোমাবলৈ নিদিওঁ আমি তলা মাৰি দিম আৰু মিউনিচিপালিটি অফিচৰ মানুহ বহি আছে যিজনে মানুহে কাম লগাইছে তেওঁ মানুহখিনি লৈ পেলাই বহাই থৈ দিছে আমি অহা দেখি পেলাই মানুহখিনি কামলৈ পঠিয়াই দিছে তেতিয়া মানুহখিনি ভাগে ভাগে কামলৈ গৈছে মানুহজন বহি আছে 10 মিনিট কাম কৰে 10 মিনিট দুখিনি বহি থাকে এতিয়া যে আপোনালোকে পানী পোৱা নাই ঘৰে ঘৰে আপোনালোকক খবৰ ল'বলৈ আহিছে নাই কোনো নাই কোনো নাই নাই ওয়ার্ড মেম্বারও নাই কোনো নাই ইলেকশনৰ সময়ত কি কৈছিলে প্ৰতিশ্ৰুতি দিলে বহুত কথা ক'লে বহুত ক'লে আমাৰ ভোটটো জিকাই আমি সব কৰি দিম আপোনালোকক এই পৌৰসভাৰ মানুহকেজনে চাই লওক এতিয়া আপোনালোকে আমাক সমালোচনা কৰিব ক্ৰিটিসাইজ কৰিছো কিন্তু চাওক পানী যদি নাপায় কেনেকুৱা এটা হোৱা দোৱা লাগে এইসকলৰ ল'ৰা ছোৱালী আছে কলেজলৈ স্কুল কলেজলৈ যোৱা ল'ৰা ছোৱালী আছে লগতে অফিচ কাছাৰীলৈ যোৱা ল'ৰা ছোৱালী আছে পানী যদি নাপায় এইসকলৰ কি সমস্যা হ'ব পাৰে প্ৰতিনিধিসকলে চাই লওক যদি আপোনালোকে ভাবিছে আমি মিছাতে সমালোচনা কৰো তেনেহলে এইসকলৰ বৰ্তমান সময়ত যি সমস্যাত ভুগিছে তেওঁলোকৰ সমস্যাবোৰক আপোনালোকে কিয় আওকাণ কৰিছে এটা গাঁৱত যদি পানীৰ সমস্যা হয় পাইপলাইন ফুটে এসপ্তাহ লাগে ঠিক হৈ যায় কিন্তু নগৰত আপোনালোকৰ ঠিক কৰোতে ইমান সময় কিয় লাগিলে আৰু যেতিয়াই পিএইচিৰ ইয়াৰ পাইপ বেয়া হ'ল বা এই ধৰণৰ বিকল হ'ল তাৰ পাছত কিন্তু আমি দেখিলো টেংকি কেইটা বহু বছৰ হৈ গ'ল চাফ চিকুণ কৰা নাই গেলা পানী নাজিৰা নগৰৰ মানুহে গেলা পানী খাই আছিলে এইবোৰ আপোনালোকে যদি সময় আপোনালোকে চাফ চিকুণ কৰা হলে আজি পৰ্যন্ত ইমান বেয়া নহল হয় কিন্তু আপোনালোকে একান্ত হৈ আপোনালোকে এওঁলোকৰ যি সমস্যাক আওকাণ কৰিছে তাৰ ফলশ্ৰুতিত এইসকল লোকে আজি ভুগিব লগা হৈছে নহয় জানো আজি চাওক আপোনালোকে অহা আগতে এতিয়া ইয়াত আপুনি অফিচত সোমাই পেলাই চাওক ইঞ্জিনিয়াৰ এটা যদি পায় তেতিয়াহ'লে আপোনালোকে ক'ব ইয়াত ইঞ্জিনিয়াৰ সদায় নাহে সদায় আহে ইঞ্জিনিয়াৰ অহাটো টাইম টেবুল নাই 12টা 1টা তেনেকুৱা আহে আৰু পানী খুলিবলৈ মানুহ পানী খুলিবলৈ পানী যেন টাইমত দিব আমাক পানী দিবলৈ মানুহে নাহে পানী তুলিবলৈ
আৰু এটা সমস্যা আছে, আমাৰ এই টেংকিটো চাফা কৰাব লাগে, এইটো যুগ যুগ ধৰি তেনেকে আছে যেন লাগে। এতিয়া তলৰটো চাফা কৰিলে ওপৰৰ টেংকিটো যাতে আমাক চাফা কৰাই দিয়ে। এতিয়া আমি এটা অভিযোগ কৰো যে আমাক ইয়াতে এজন ভাল মানুহ দিয়ক, যি নেকি সদায় সদায় আমাক ডেইলি পানী তুলি ডেইলি পানী দিব পাৰে। সমস্যাবোৰ সমাধানৰ স্বাৰ্থত আচলতে কাম হ'ব লাগে। যদি মিউনিচিপালিটি হয়, মিউনিচিপালিটি সকলোৱে কাম কৰিব লাগে। যদি কাম নকৰে এইসকলে আপোনালোকক ভোট প্ৰদান কৰিলে আৰু এইসকলে কিন্তু আপোনালোকক ভোট বৰ্জন কৰিব। আৰু মিউনিচিপালিটি যিহেতু আৰু PSC জনস্বাস্থ্য কাৰিকৰী বিভাগক যেতিয়া সোধা হয় তেওঁলোকে কিন্তু কয় মিউনিচিপালিটিলৈ কামটো সম্পূৰ্ণভাৱে ঠেলি দিয়া হ'ল। আৰু আমি দেখিবলৈ পাইছো মিউনিচিপালিটিৰ মানুহে বৰ্তমান সময়ত কাম কৰি আছে বা কাম লগাই আছে। এই ক্ষেত্ৰত কিন্তু তেওঁলোকো সজাগ হ'ব লাগে। আৰু দিলীপ শইকীয়া অতীত যি ভিজুৱেলছ, সেই ভিজুৱেলছ দেখাইছে এইটো স্কিম য'ত এটা কাম লাগি আছে। আমি পূৰ্বতে এটা প্ৰতিবেদন কৰিছিলো কিমান লেতেৰা হৈ আছে, কিমান লেতেৰা পৰ্যায়ৰ পানী নাজিৰা লোকসকলে খাব লগা হৈছে। আৰু এনে সমস্যা সমাধানৰ স্বাৰ্থত বৰ্তমান সময়লৈকে কিন্তু কোনো দৃঢ়ভাৱে কাম কৰা পৰিলক্ষিত নহ'ল। আৰু বৰ্তমান সময়তো কিন্তু নাজিৰা ৰাইজে আহি পানী কণৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। আৰু এনে এটা পৰ্যায়লৈ যদি যাবলৈ হয় তেনেহ'লে মানুহে কি আস্থাত লৈ ভোট প্ৰদান কৰিব, কি আস্থাত লৈ তেওঁলোকে পৌৰসভাক জিকাব, ইয়াক লৈ প্ৰশ্ন অৱতাৰণা হয়। দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই, ধন্যবাদ।